টেপচালি গাঁও আজি লবণ বৰাৰ ঘৰত ছাগলী বাঘে বহুতখিনি খোৱাৰ কাৰণে আজি 6-7জনীমান ছাগলী বাঘে লৈ যোৱাত আমি ফৰেষ্ট ডিপাৰ্টমেণ্টক কোৱা হৈছিল, পিঞ্জা এটা দিলে। তেওঁলোকৰ পিঞ্জাটো পাতি আজি বাঘটো লাগিল। গতিকে আমি ফৰেষ্টক খবৰ দিছোঁ পিঞ্জাটো নিবৰ কাৰণে। গতিকে তেওঁলোকে এতিয়া বৰ্তমান আহি পোৱাহি নাই। সেইকাৰণে আমি গাঁৱৰ ৰাইজকো কৈছোঁ যে, আৰু ওচৰতে আমাৰ গাঁওবুঢ়া ছাৰো আছে, তেওঁকো কৈছোঁ যে আমাক পিঞ্জাটো আকৌ দৰকাৰ হ'ব। পিঞ্জাটো কাৰণ কেলৈ এটা বাঘ লাগিছে আৰু এটা লগা চান্স এটা আছে, আমি নিজে দেখিছোঁ। ইটোৱে সিটোক মানে উলিয়াবলৈ চেষ্টা কৰিছিলে ৰাতি। গতিকে আমি ৰাতিপুৱা খবৰটো আমি তেওঁলোকক দিছোঁ, আহিব এতিয়া। মানে আৰু বাঘ থকাৰ সম্ভাৱনা আছে? বাঘ আছে বুলি আমি সম্ভাৱনা নহয়, আমি নিজে দেখিছোঁ। তেনেকুৱা কাৰণে ৰাতি লাগিছে নেকি? ৰাতিয়ে লাগি আছে। ৰাতি 4:30মান বজাত লাগিছিল। এতিয়া মাইকী চাগে ন? এজনী মাইকী বাঘ, মতা বাঘটো এটা আছে। মতা বাঘটো মানে আহিব বুলি আমি ভাবিছোঁ ৰাতি। গতিকে লৈ আমাক পিঞ্জাটো আজি 24 ঘণ্টাৰ ভিতৰতে আমাক ঘূৰাই দিলে আমি ভাল পাম।